2026 নতুন চৰকাৰৰ শপত গ্ৰহণ হ'ব আৰু ঈশ্বৰৰ ওচৰত কামনা কৰি সেইকাৰণে আমি ইয়াতে ৰাম মন্দিৰতে এই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে যে ডক্টৰ হিমন্ত বিশ্বৰ আগন্তুক বৰ্ষবিলাক সুকলমে পাৰ হৈ যায় আৰু ৰাইজৰ সেৱা ভালদৰে কৰিব পাৰে। হিমন্ত বিশ্ব ছাৰেই আকৌ CM হ'ব, গতিকতে তেওঁ যেন ভগৱানে যিখিনি তেওঁৰ মনোবাঞ্ছা আছে পূৰণ কৰে আৰু ৰাইজসকলৰো মনোবাঞ্ছা পূৰণ কৰে, সকলোৰে মনোবাঞ্ছা পূৰণ কৰে, এইখিনিয়ে মোৰ কামনা। শ্ৰী ৰাম মন্দিৰত বন্তি আৰু ঘোষা জনাই তেখেতৰ আহি থকা 5 বছৰ কাল যাতে সুন্দৰ হয়, ৰাইজৰ কাম কৰিব পাৰে আৰু সেইকাৰণে তেখেতৰ কাৰ্যকাল আৰু যাতে বাঢ়ি যায় আৰু 20 বছৰলৈকে তেখেত যাতে আমাৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত ৰামপ্ৰভুৰ ওচৰত আমি বন্তি দি আইসকল আৰু ৰাইজসকল আহি প্ৰাৰ্থনা জনোৱা হৈছে।